বালি ভৰ্তি বাহনেৰে ভৰি পৰিছে বন সংমণ্ডল কাৰ্যালয়। বিগত 2-3 দিন ধৰি বন বিষয়া কৰ্মীয়ে জব্দ কৰে অবৈধভাৱে শিল বালি কঢ়িয়াই অনা বাহন। পূব বন সংমণ্ডল বিষয়াৰ নেতৃত্বত জব্দ কৰা হয় বাহনসমূহ। গুৱাহাটী বন আঞ্চলিক বিষয়াৰ নেতৃত্বত বিগত 2 দিনত জব্দ হয় 11খন বাহন। জানিবলৈ পোৱা মতে কিছুসংখ্যক গাড়ীৰ নথিপত্ৰ আছিল যদিও অত্যাধিক বোজা কঢ়িওৱাৰ বাবে জব্দ হৈছে। আনহাতে কিছুসংখ্যক গাড়ীৰ নথিপত্ৰবিহীনভাৱে ৰাজপথেৰে কঢ়িয়াই নিছিল শিলবালি। আৰু ইয়াৰ পাছতেই দেখিবলৈ পোৱা গৈছে পূব বন সংমণ্ডল বিষয়াৰ নেতৃত্বত জব্দ কৰা হয় এই বাহনসমূহ। বন বিভাগৰ এই সফল অভিযানত বৰ্তমানলৈকে 11খন বাহন জব্দ কৰা হৈছে। 3 তাৰিখৰ দিনটোত গুৱাহাটী ৰেঞ্জৰ পৰা কেইবাখনো গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগে। আপোনালোকক শুনাব বিচাৰিছোঁ এই ক্ষেত্ৰত কি ক'লে গুৱাহাটী আঞ্চলিক বন বিষয়া হেমন্ত অধিকাৰীয়ে। দেখা গৈছে যে ডিভিজনত বহুত কেইখন গাড়ী জব্দ হৈছে, জব্দ কৰিছে আপোনালোকে। কেইখন গাড়ী জব্দ কৰিছে, ক'ৰ পৰা কেনেকৈ জব্দ কৰিছে অলপ বিশেষ। আমাৰ এইটো সদায় চলি থকা প্ৰক্ৰিয়া এটা। এইটো প্ৰক্ৰিয়া আমি মানে কেতিয়াবা হয়তো আমাৰ সুযোগত পৰিলে আমাৰ বেছি হয়, কেতিয়াবা ঢুকি নাপাওঁ, ঢুকি নাপালে কম গাড়ী হয়। আমি যোৱা পৰহি দিনা 3 তাৰিখে আমি 9খন গাড়ী ধৰিব সক্ষম হৈছিলোঁ আমাৰ গুৱাহাটী ৰেঞ্জৰ পৰা বিভিন্ন বিধি বিচাৰৰ সহযোগত। আৰু যোৱা ৰাতি আমি 2খন গাড়ী ডিটেক্ট কৰিবলৈ সক্ষম হৈছোঁ। টোটেল কেইখন হৈছে? 11খন গাড়ী। 11খন মানে গুৱাহাটী বন আঞ্চলিক কাৰ্যালয়ৰ অধীনত 11খন, তাৰে এখন হ'ল JCB, বাকী 10খন আমাৰ সৰু বৰ গাড়ী, ডাম্পাৰ আৰু দালাবদী গাড়ীও আছে। শিল আৰু বালি, শিল বালি। JCBখন ক'ৰ পৰা ধৰিছে? মানে JCBখনে মাটি কাটি JCBখনে আচলতে সেই মাটিখিনি য'ত পেলাইছিল সেই মাটিখিনি মানে আচলতে সি এইটো কি বুলি কয় মানে ছেটিং কৰাৰ কাৰণে সি আহিছিল, কিন্তু সেইখনো আমি ধৰিছোঁ। কিয় তুমি ইলিগেল মাটি হেৰি কৰিবা, ছেটিং কৰিবা। এনেকৈতো ধৰক মাটি খান্দিব অহা নাই, সেইখিনি মিলাই দিব আহিছিল। য'ত ডাম্পাৰখানে পেলাব মাটিখিনি, সেই মাটিখিনি সি মানে সমান কৰি দিবলৈ আহিছিল, কিন্তু আমি তাকো ধৰি দিছোঁ। গাড়ীকেইখনৰ নথি পত্ৰ মানে বিভাগীয় যিখিনি পাৰ্মিশ্যন ল'ব লাগে একো নাছিলে? আছিলে, বহুতৰে আছিলে, কিন্তু অভাৰলোড থকা গাড়ীও আমি ধৰিছোঁ। যদি অভাৰলোড আছে, ধৰক আপোনাৰ 10 CM চালান আছে আপোনাৰ, আমি 11 CM, 12 CM, 13 CM পাইছোঁ বা 15 CM পাইছোঁ, তেতিয়া আমি ডিটেক্ট কৰিছোঁ। আৰু এইটোতো ধৰক আপোনাৰ সদায় গাড়ী এনেকৈ চলিয়ে থাকে, কিন্তু এই 2 দিন ধৰি অকণমান বেছি গাড়ী জব্দ হৈছে আপোনালোকৰ মানে অধীনত। কিন্তু সদায় কি এই বস্তুটো মানে সদায় ধৰক এই বস্তুটো নচলে নেকি অভিযানটো? অভিযান সদায় চলে, আমাৰ সদায় চলে, কিন্তু আমি কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ। আমাৰ তেনেকৈ গাড়ী মটৰৰ কিছু অসুবিধা আছে। আমাৰ মানে ৰেঞ্জত আমাৰ গাড়ী যিখন আছে সেইখন কেতিয়াবা বেয়া হৈও থাকে, বেয়া হৈ থাকিলে আমি নোৱাৰোঁ সঘনে ডিউটি কৰিবলৈ। আমি সঘনে ডিউটি কৰোঁ, যেতিয়াই কৰোঁ আমি 3খন 4খন 5খন এনেকুৱা ঘটানুঘটি আমি কৰি আছোঁ, আগৰ পিছো কৰিছোঁ, এতিয়াও কৰিছোঁ। এইটো চলি থাকিব অভিযানটো? এইটো অভিযান সদায় চলি থাকিব। আমাৰ ডিএফঅ মহোদয়ৰ মানে নিৰ্দেশক্ৰমে আমাৰ পূব কামৰূপ সংমণ্ডলৰ ডিএফঅ মহোদয়ৰ নিৰ্দেশক্ৰমে আমি কামবিলাক কৰি আছোঁ সুচাৰুৰূপে। আমি টিম ৱৰ্ক কৰি আছোঁ। এনে টোটেল আপোনাৰ অধীনত 11খন গাড়ী, বেলেগ বেলেগ ৰেঞ্জৰ মিলাই কিমান টোটেল গাড়ী এই 2-1 দিনত? হিচাপটো লোৱা নাই, আন ৰেঞ্জৰ হেৰিটো লোৱা নাই। মই মোৰ ৰেঞ্জৰ কথাটো মই ক'ব পাৰিছোঁ আপোনাক। ঠিক আছে। নিউজ ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।